চাকমা মা দাখন পাতল হ'ল আটা বুলি কোৱা নাই নি নমস্কাৰ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গৰু বিহু কিদৰে পালন কৰিলোঁ সকলোৱে চাব। আমাৰ আচলতে পথাৰত পানী নাই, সেইকাৰণে পুখুৰীৰ পৰাহে লাহনি লৈ এনেকৈ গৰু গা ধোৱা হ'ল। পৰম্পৰা ৰক্ষা কৰি আমাৰ গৰু গা ধোৱা নিয়ম পালন হ'ল, কাৰণ আমাৰ চুবুৰীত গৰু যথেষ্ট কম আৰু লগতে গাঁওখনৰ সম্পূৰ্ণ গাঁওখনে আচলতে এডোখৰত গৰু গা ধোৱাহি নাই। আমাৰ এই 10-12 ঘৰ যি কৈছোঁৱেই গৰু গা ধোৱা হৈছে। আমাৰ এই কণমানিটি চাহ খলাবলৈ আহিছে, লগতে প্ৰত্যেক ঘৰে থকা সৰু সৰু ল'ৰাবিলাক ওলাই আহিছে। আচলতে এই নৱপ্ৰজন্মক আমি দেখাবলৈ এইবিলাক নিয়ম কৰিব লাগে। সেয়ে সকলো ওলাই আহি আচলতে সকলো অঞ্চলতে এনেদৰে হ'ব লাগে। আচলতে হৈছে বহুত ঠাইত, কিন্তু বহুত ঠাইত এৰি দিছে আচলতে এইবিলাক। গৰু গা ধোৱাৰ পাছতে সকলো ওলাই আহিছে আপোনাৰ আমলৈটোপ পাৰিবলৈ। প্ৰত্যেকৰ ঘৰে ঘৰে পৰাৰ উপৰিও আৰু 2-এখন গাঁৱৰ অন্য গাঁৱলৈ যাব, আৰু এইদৰে সকলো ওলাই আহিছে আপোনালোকে দেখিবলৈ পাইছে। আৰু এইটো আচলতে বহুত সুন্দৰ পৰিৱেশ গঢ়ি উঠিছে এই গাঁৱত। এতিয়া আমি ওলাইছোঁ এতিয়া ঘৰে ঘৰে আমলৈটোপ পাৰিবলৈ। আৰু ইয়াত দেখিছে আপোনালোকে যুৱ প্ৰজন্ম ওলাই আহিছে। আচলতে ইয়াত থকা বহুকেইজনে চাকৰি কৰে, কেইবাজনে ব্যৱসায় কৰে, সকলো নিজক লৈ ব্যস্ত থাকে। কিন্তু এই বিহুৰ দিনটোত আচলতে একত্ৰিত হৈ পিনে উঠি অহা প্ৰজন্মক লগত লৈ সকলোৰে ঘৰে ঘৰে গৈ পিনে যি একতাৰ এনাজৰী এই নিদৰ্শন আচলতে দাঙি ধৰিছে। আচলতে এনেকুৱা হোৱাটো পৰিৱেশটো আমি কামনা কৰোঁ। আমলৈটো মানে ৰাজহুৱা বিতৰণৰ আমলৈটো গোটেই ৰাইজে এটি আগে আধা ভাজি লোৱা হ'ব। আজি অনুষ্ঠানটো আমি ৰাইজে লগ লাগি একেলগে আমলৈটো পৰা এটা পৰম্পৰা আৰম্ভ কৰিছোঁ। এইটো মানে আপোনাৰ এইটো আমাৰ বকতা খঙীয়া গাঁও নেমুগুৰি হয় ভালকে ন, মানে একতাৰ নিদৰ্শন মানে এটা হেৰি কৰিছোঁ। আৰু কি আছে লগত আমলৈটো? আমলৈটো বাৰু ৰহি সাজ আছে আৰু কণী গাহৰি আছে। এইবাৰ আমাৰ মিছন আৰম্ভ। আমলৈবা এতিয়া প্ৰত্যেকে পাৰিবলৈ গৈছে। এতিয়া আপোনাৰ এজনে হাতত লৈ আহিছে, দেখিছে। এতিয়া আপোনাৰ এইদৰে আপোনাৰ প্ৰত্যেকে এজোপা এজোপা গছত উঠিছে, য'ত য'ত আছে। এয়া দেখিছে নহয় আপোনালোকে কিদৰে ভাঙিছে হাতে ভাঙিলে বহুত কামোৰ খাবলগীয়া হয়। কিন্তু এতিয়া এইয়া আপোনাৰ ওপৰত চাব, বহুত ওপৰত আপোনাৰ আমলৈবা আছে, প্ৰায় 60-70 ফুট বা তাতকৈও ওপৰত আছে। তথাপিও সেই যিসকল পাকৈত আচলতে গছৰ উঠা তেখেতসকল উঠি গৈছে আৰু ডালবিলাক কাটি দিছে, আৰু তলত থকাসকলে ডালবিলাকৰ পৰা বাঁহবিলাক লৈ আহিছে। আৰু এইদৰে এখন টিৰপালতে ভঙা হৈছে। মই ফটো আচলতে মইহে ব্যস্ত বেছি ফটো ভিডিঅ' কৰাত, কাৰণ আমলৈ কামোৰ খাবলৈ নাই। আৰু এনেই যদিও আমাৰ পৰম্পৰাগতভাৱে এইবিলাক নিয়ম আছে, তথাপি আমলৈবিলাক আচলতে মাৰি পেলোৱা হোৱা নাই। বহুতে হালধি বা কিবাকিবি দিয়ে, তাৰ বাবে আমাৰ এই জনসংখ্যাটো কমি গৈছে আমলৈ। আৰু আচলতে এনেকৈ এৰি দিব লাগে মুকলিকৈ, তেতিয়া আপোনাৰ ভৱিষ্যতলৈও থাকি যায়। কাৰণ আমি একেবাৰে ধ্বংস কৰাটো আমাৰ কোনো লক্ষ্য উদ্দেশ্য আচলতে নহয়। এইটো এয়া চাওক, বহুত জুম কৰিবলগীয়া হৈছে। জুম কৰি পিনে দেখাইছোঁ কিদৰে ডালবিলাক কাটিছে। আচলতে এইভাগে কাটি থকাটো ইমান সহজ কথা নহয়। আমলৈ কামোৰ খাই কথা আৰু বেছি নকওঁ, আপোনালোকে নিজেই শেষলৈকে ভিডিঅ'টো চাব, ভাল পাব আপোনালোকে চাই। আচলতে আমি কিদৰে নিজৰ পৰম্পৰা ৰক্ষা কৰি পিনে গৰু বিহু উদযাপন কৰিলোঁ, তাকে আপোনালোকক দেখাবলৈ আচলতে এই ভিডিঅ'টো কৰিলোঁ। আমলৈটো পৰাৰ পাছতে আপোনালোকে দেখিবলৈ পাব আমলৈটো ভাজি মেলি এনেকৈ যিসকলে খায় তেওঁলোকে ৰহি সাজ খাব, আৰু যিসকলে নাখায় তেওঁলোকক পিঠা পনাৰে আপোনাৰ চাহ জলপান দিয়া হ'ব। এতিয়া আমি বেলেগ এখন গাঁৱত আমলৈটো পাৰিবলৈ আহিছোঁ। আমাক আচলতে নিমন্ত্ৰণ জনালে, আমাৰ ঘৰত আছে বল পাৰিবি এনেকৈ কোৱাত আমি সকলো গুচি আহিলে, আৰু গুচি আহি পিনে এতিয়া আমলৈটো পাৰি আছে। আটা বুলি কোৱা নাই নি মোৰ লাগিলে আৰু আছে এইফালে নাই এই নহয়, এইটোৱে দুভাগত থাকিলে আকৌ এইটোৱে
ফুৰিটো গাঁওখনত শুনিছা নাই সেই সৰডাল কাটি না পৰকে তো মত পৰিব নহ'লে এই মোৰ পৰিলে ৰাখ উঠে এই মোৰ পৰিলে শেষত আৰু দুটা কাৰ্যসূচী আছে প্ৰথমে কণী যুঁজ হ'ব তাৰপিছতে কণী যুঁজতে আপোনাৰ এটা খেল আছে সেই খেলটো এতিয়া নকওঁ আপোনালোকে চাব কিদৰে সেইটো খেল খেলা হয় কণী যুঁজটো সকলোতে হয় কিন্তু কণী যুঁজৰ পাছতে আপোনাৰ এটা বেলেগ বিশেষ খেল আছে সেই খেলটোৰ কথা আপোনালোকে যদি চাবলৈ ইচ্ছা কৰে আপোনালোকে শেষলৈকে চাই থাকিব তাৰপিছত একেবাৰে শেষত হ'বগৈ আপোনাৰ আমলৈটোপ প্ৰত্যেকৰ ঘৰৰ বাবে আপোনাৰ আমলৈটোপ ভাগ কৰা হ'ব আৰু সকলোকে দিব এই আপোনালোকে দেখিছে এটা ডবাত আপোনাৰ ৰহি সাজ লৈ আহিছে লগতে কণী আৰু আমলৈ ভাজি লৈ আহিছে আমলৈটোপ যিসকলে খাব তেখেতসকলেহে এইবিলাক তেখেতসকলৰ কাৰণে বাকী সৰু ল'ৰাবিলাকৰ কাৰণে আৰু যিসকলে নাখায় তেওঁলোকৰ কাৰণে চাহ জলপান এনেকৈ ৰেডি কৰা হৈছে লগতে বিহু গাব আৰু এই বিহু গোৱাৰ সমান্তৰালভাৱে খাই থাকিব তেওঁলোকে যিসকলে খায় বাকীসকলে বিহু গাই থাকিব আৰু তাৰ পাছতে হ'ব এয়া কণী যুঁজ আৰম্ভ হ'ব অলপ পাছতে খোৱা বোৱা শেষ কৰাৰ পাছতে মই কণী প্লেটবিলাক ভাগ কৰি দিছিলোঁ তাৰপিছতে সকলোৱে নাম লিখি গৈছিলোঁ প্ৰায় 5-6 কাৰ্টুন কণী অনা হৈছিলে আৰু এতিয়া আপোনাৰ কণী যুঁজ আৰম্ভ কৰিলে আপোনালোকে চাই থাকক কণী যুঁজৰ মাজতে আপোনাৰ এটা বেলেগ আকৰ্ষণীয় খেল হ'বলৈ গৈ আছে আৰু এটা যিটো হয়তো বহু ঠাইত হয় আৰু বহু ঠাইত নহ'ব পাৰে আপোনালোকে চাই থাকক ভিডিঅ'টো উদয় হ'ব যাওঁগৈ আকৌ অঁ একেবাৰে পাৰিলে ভাল টিপলখন জপতিয়াই লৈ ওপৰত দি দে কি গোটেইখিনি মই দলিয়াই দিম